এটা ইম্পৰ্টেণ্ট আপডেট গাইজ, যিসকল কেণ্ডিডেটে এতিয়ালৈকে আছাম পুলিচ এপ্লাই কৰিবলৈ মিছ কৰিছিলে, যাৰ ডেট নেকি 16 জানুৱাৰী আছিলে, তাৰ ডেট এক্সটেণ্ড কৰি দিয়া হৈছে। আপোনালোকে দেখিবলৈ পাই আছে আছাম পুলিচ ৰিক্ৰুইটমেণ্টৰ বাবে। ইয়াত ক্লিয়াৰলি মেনশ্যন আছে, দিছ ইজ ইনফৰ্ম ফৰ অল কনচাৰ্ণ that the period of receiving of online application against below the mentioned post, মানে তলত যিখিনি পোষ্ট আছে সেইখিনি দেখুৱাম মই। পোষ্ট হেজ বিন এক্সটেণ্ডেড 22/1/2026 টু 22/2/2026 ইয়াৰ ডেট এক্সটেণ্ড কৰা হৈছে। আৰু যিসকল আগতে এপ্লাই কৰিলে তেখেতসকলৰ যদি কিবা ভুল হৈছিলে, মিষ্টেক হৈছিলে, সেইখিনিও আপোনালোকে 17 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত আকৌ এবাৰ শুধৰণি কৰিব পাৰিব। ঠিক আছে, গোটেই আৰ্টিকেলছটো পঢ়িবৰ কাৰণে আপোনালোকৰ মই ডিটেইলছ গোটেই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ক্লিক কৰি গোটেই আৰ্টিকেলছটো পঢ়িব পাৰে। ঠিক আছে, চ' ইয়াৰে পষ্টখিনি এই গোটেইখিনি আছে। কনষ্টেবল আছে, আপোনালোকৰ জেল ৱাৰ্ড, আছাম পুলিচ AB UB, আৰু যি ফৰেষ্টৰ আছিলে, ফায়াৰমেন, ড্ৰাইভাৰ, এই গোটেইখিনি পষ্টৰ যি ডেটছ আছে সেইখিনি এক্সটেণ্ড কৰা হৈছে। গতিকে আপোনালোকে পেনিক হ'ব নালাগে, আপোনালোকে এইখিনি এপ্লাই কৰাৰ আগতে এক্সচেঞ্জৰ বাবে আপোনালোকে এপ্লাই কৰি ল'ব। এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে আছাম পুলিচৰ এপ্লাই কৰিবলৈ সুযোগ এটা আপোনালোকক দিয়া হৈছে। গতিকে আপোনালোকে এই সুযোগটো মিছ নকৰিব। এটা সৰু আপডেট আছিলে আপোনালোকৰ বাবে, এই আপডেটটো মই আপোনালোকক জনাই দিছোঁ। আৰু লগতে এইখিনি যদি আপোনালোকে আপডেট পাই থাকে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা নটিফিকেশ্যন বেলটো অন কৰি ল'ব। ঠিক আছে।